সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি জন্মাষ্টমী, সেই গতিকে ময়ো এয়া অলপ চাদৰ মেখেলা সাজ পিন্ধি লৈছোঁ, মানে গামোচা লৈ পেলাই ৰেডি আৰু গা চা ধুই পেলাই এইখিনি এতিয়া কামখিনি মই কৰিম। সেই গতিকে কেনেকৈনো মই আজি কৰোঁ আৰু সেই গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, দেখুৱাম বুলি ভাবিছোঁ। তেনেকৈ বিশেষ একো নাজানো দেই, সঁচা কথা কৈছোঁ। মাহঁতে আগতে যেনেকৈ কৰে সেইখিনি দেখি আহিছোঁ, আৰু যেনেকৈ মায়ে শিকাইছে বা কৰিছে, শাহুৱে হওক বা নিজৰ মায়ে হওক যেনেকৈ শিকাইছে সেইমতে আজি মই কৰিম। হেল্প কৰা মানুহ আজি নাই, আজি শাহু গৈছে নামঘৰলৈ, বৌ তেনেকৈ অকণমান কৰিব পৰা অৱস্থাত নাই, সেই গতিকে ময়ে কৰিম। সেই গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম, আৰু আপোনালোকে যদি কিবা এটা ভুল দেখে তেতিয়াহ'লে শুধৰাই দিব ভুলটো। আৰু তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই এনেকৈ নিজৰ ৰুমতে ওপৰত সজাই ল'লোঁ ধুনীয়াকৈ। সৰুকৈ মূৰ্তি এভাগ আছিলে শ্ৰীকৃষ্ণৰ, তাৰপিছত এয়া মৌৰা পাখি, এনেকৈ ফুল, এইখিনি সজীৱ ফুল নহয় আৰু দেখি গম পাইছে আপোনালোকে, এনেকৈ মালা আছিলে, সেইখিনি সজাই পেলাই লৈছোঁ। মনতেই ভক্তি থাকে মানুহৰ, মনৰ পৰা ভক্তিভাৱে কৰিলে সকলোবোৰ পোৱা যায়। মই মনৰ পৰাই কৰিছোঁ যেনেকৈ পাৰিছোঁ। এয়া মই খিচিৰিৰ কাৰণে এনেকৈ চাউল আৰু দাইল তিয়াই ৰাখিছিলোঁ, তাৰপিছত ধুই পখালি এনেকৈ ৰেডি কৰি ৰাখিছোঁ, আৰু লগতে অকণ ৰাজমাহ আৰু বুট এনেই আৰু মোৰ মন গ'ল দি দিম বুলি ভাবিছোঁ, সেয়া দিছোঁ। আৰু এইফালে মই আলু, পটল আৰু এয়া বিলাহী, তাৰপাছত এয়া তেজপাত, এইটো দালচেনি, তাৰপৰা শুকান জলকীয়া এনেকৈ ৰেডি কৰি লৈছোঁ। তাৰপাছত এইফালে ৰঙালাও আৰু অলপমান বন্ধাকবি, এইখিনি মানে খিচিৰিত আপোনালোকে যিমান পাচলি দিব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা, যেনেকৈ যি ভাল লাগে আপোনালোকে দিব। আৰু আজি মই এনেকৈয়ে বনাম, একো পিঁয়াজ নহৰু একো নিদিয়াকৈ বনাম, গতিকে চাই থাকক ভিডিঅ'টো। এয়া কুকাৰটো গৰম হ'বলৈ দিলোঁ, তাৰপাছত মিঠাতেল আপোনালোকে নিজৰ জোখমতে যিমানটোৰ প্ৰয়োজন সেইমতে মিঠাতেল দি ল'ব। তাৰপাছত ইয়াতে দিলোঁ মই তেজপাত আৰু শুকান জলকীয়া আৰু দালচেনি, আপোনালোকে ইলাচিও দিব পাৰে, মোৰ নাছিলে সেইকাৰণে মই অকল দালচেনি দিলোঁ, সেইটো আপোনালোকৰ নিজৰ কথা। তাৰপিছত ইয়াত দিয়া হ'ল অলপমান পাঁচফোৰণ। যিহেতু মই কৈছোঁৱেই যে পূজাৰ কাৰণে বনাম জন্মাষ্টমী উপলক্ষে, সেই গতিকে ইয়াত মই একো আদা, জলকীয়া, নহৰু, পিঁয়াজ একো ব্যৱহাৰ নকৰোঁ, সম্পূৰ্ণ এইবিলাক নোহোৱাকৈ বনাম এনেকৈ। তাৰপিছত ইয়াতে মই যিখিনি পাচলি কাটি ৰাখিছিলোঁ সেই গোটেই পাচলিখিনি ইয়াতে দি দিম। এইখিনি বন্ধাকবি, বিলাহী যেনেকৈ দি কটা আছিলে সকলোবোৰ দি পেলাই অকণমান সময় ভাজিম। এইখিনি প্ৰথমতে ভাজি ল'ব লাগে অকণমান, যাতে মানে কোমলি যায়। গোটেইখিনি এনেকৈ দি পেলাই এতিয়া ইয়াতে দিলোঁ হালধি নিজৰ জোখমতে আৰু নিমখটো আপোনালোকে নিজৰ জোখতেই দিব, কাৰণ চাউল কিমান দিছে, আপোনালোকে খিচিৰিৰ পৰিমাণটো যিমানখিনি দিছে সেই অনুপাতে আপোনালোকে নিমখ হালধি দি ল'ব। আৰু একো মা মছলা ব্যৱহাৰ নকৰিব। এনেই যদি খাব বিচাৰে তেতিয়াহ'লে ব্যৱহাৰ কৰিব পাৰে, যিহেতু পূজাৰ কাৰণে বনাইছোঁ, মই একো ব্যৱহাৰ কৰা নাই। তাৰপাছত এইখিনি অলপমান লৰাই পেলাই আকৌ ঢাকি ৰাখি দিম। এতিয়া ইয়াতে সেই তিয়াই ধুই ৰাখি থোৱা চাউল আৰু দাইলখিনি দিছোঁ। আপোনালোকক কোৱাই হোৱা নাই নহয়, মই চাউল একাপ লোৱাই নাই, কমকৈ লৈছোঁ, আৰু দাইল কিন্তু সম্পূৰ্ণ একাপ লৈছোঁ, তেনেকুৱা এটা পৰিমাণত লৈছোঁ। তাৰপাছতে সেই ৰাজমাহ আৰু বুটো তিয়াই ৰাখিছিলোঁ যে সেইখিনিও দি দিলোঁ, সকলোবোৰ একেলগে দি পেলাই এনেকৈ আকৌ ভাজি পেলাই ঢাকন মাৰি ৰাখি দিম। যেতিয়া এনেকৈ দেখিম যে পাচলিবিলাক বা ইয়াৰ চাউলখিনি অকণমান এনেকৈ মানে কোমলি গৈছে, পাচলিবিলাক বন্ধাকবি পাত চাত এইবিলাক অকণমান কোমলি যোৱা যেন যেতিয়া দেখা হ'ব, তেতিয়া ইয়াতে পানী দিব পাৰিব। পানীও কিন্তু আমি এনেই নৰ্মেল ভাতত যিমান পানী দিওঁ তাতকৈ বেছি দিব লাগে। মই পানী অলপ সৰহকৈ দিছোঁ, মানে যিমান মানে ভালকৈ যাতে ডুব খাই যায় আৰু, কাৰণ খিচিৰি বুলি ক'লে অকণমান বৰ বেছি ডাঠ হ'লেও ভাল নালাগে আৰু বহুত বেছি পনীয়া হৈ গ'লেও ভাল নালাগে খাই। সেই মাজৰ মানে সেই ডাঠো নহয় পনীয়াও নহয়, সেইখিনি ভাল লাগে। এইফালে আকৌ মই পায়সখিনিও বনাই আছিলোঁ, কুকাৰতে বনাইছোঁ অৱশ্যে দেই, কিন্তু পায়সৰ কেনেকৈ বনাইছিলোঁ সেইখিনি আজি নেদেখুৱালোঁ। তাৰপৰা শেষত অকণমান
ঘিউ দিছোঁ। ঘিউ আপোনালোকে নিজৰ জোখমতে দিব। মই 2 চামুচ ঘিউ ব্যৱহাৰ কৰিছোঁ, 2 চামুচকৈ অকণ বেছি ব্যৱহাৰ কৰিলোঁ। ফাৰ্ষ্টে সেইফালে পায়সটো অকণমান ঘিউ তেনেকৈ দি দিলোঁ। অন্য বনোৱা গৰু ঘিউ ইয়াতো সেই 2 চামুচ ঠিক নাই দিয়া, আৰু ইয়াতো 1.5 চামুচ 2.5 চামুচমান দিলোঁ। 4টামান হুইছেল অহাৰ পাছত যেতিয়া ঠাণ্ডা হ'ল, তাৰপাছত খুলি পেলাই মই এয়া খিচিৰিখিনি এনেকৈ এটা পাত্ৰত বাঢ়িছোঁ। চাওকচোন, মানে বিৰাট ধুনীয়া এটা, বহুত বেছি ডাঠো হৈ যোৱা নাই, বহুত বেছি লিকুইড হৈ যোৱাও নাই, ধুনীয়া হৈছে মানে। আৰু এয়া আপোনালোকে দেখি গম পাইছেই। খাবলৈ কেনেকুৱা হয় সেইটো বাৰু এতিয়া গম পোৱা নাই, কাৰণ যিহেতু ভগৱানৰ কাৰণে বনাইছোঁ, তেওঁলৈ আগবঢ়াম বুলি। গতিকে যোন আহে কাকো নিমন্ত্ৰণ নাই কৰা। দাদা বৌহঁততো আহিবই বাৰু, সেইখিনি নিজৰ ঘৰৰ মানুহ। বাকী যোন আহে তেওঁলোকে কেনেকুৱা পায় সেয়া আপোনালোকক জনাই। এইফালে পায়সখিনিও হৈ গ'ল। পায়সখিনিও মই সেই একেই এটা পাত্ৰত এনেকৈ উলিয়াই ৰাখিছোঁ, কাৰণ গধূলি যিহেতু হৈ আহিছে, ভগৱানৰ ওচৰত চাকি দিম আৰু তেওঁলোকলৈ অৰ্পণ কৰিম। সেইকাৰণে গোটেই পায়সখিনিও এনেকৈ আৰু খিচিৰি চব উলিয়াই লৈছোঁ। তাৰপিছত প্ৰসাদখিনিও মই এফালে লাহেকৈ যা যোগাৰ কৰি আছোঁ, আৰু ধুই মেলি তেনেকৈ যি কৰিব লাগে, কাৰণ মানে অকলে অকলে কৰি আছোঁ আৰু ভয়ো লাগিছে কিবা হয় বা। এইফালে এয়া প্ৰসাদো তেনেকৈ কৰি আছোঁ, কল চলখিনি কাটি মেলি। এয়া হৈ গৈছে, মোৰ গোটেই বস্তুখিনি ৰেডি কৰা হৈ গ'ল। এতিয়া মা অহালৈ ৰ'ম, তাৰপিছত মা আহিলে মাৰ লগত একেলগে প্ৰাৰ্থনা কৰিম। ঘামি জোল বৈ গ'লো। নামঘৰৰ পৰা আহি আকৌ প্ৰাৰ্থনা গাইছে। গতিকে আজি আমি দুগৰাকী আৰু দেই জন্মাষ্টমী পতা মানুহ। নামঘৰ গ'লো, নামঘৰ গৈ আকৌ গৃহত আহি ভগৱানৰ ওচৰত আকৌ প্ৰাৰ্থনা কৰিলোঁ। ওলাবা নি? আমাৰ ঘৰৰ অকণমানিজনী আছে ন, তাইকো দেখুৱাই দিম। খুৰাকৰ লগত খোজকাঢ়িবলৈ গৈছিলে, সেইকাৰণে প্ৰাৰ্থনা নাপালেহিয়ে। এতিয়া আহিছে। আজিৰ মোৰ আয়োজন এনেকৈ সজাই লৈছিলোঁ। ভগৱান শ্ৰীকৃষ্ণ, এইফালে খিচিৰিখিনি, ভোগখিনি, আৰু তাৰপাছত এয়া হৈছে পায়স, তাৰপাছত প্ৰসাদৰ সেয়া শৰাই, এনেকৈ সজাই লোৱা হ'ল। Hello, happy Janmashtami. Hello. Hi. Amma. মোৰ ফোন আহিলে আকৌ। কৰি পেলা আপুনি ন? Puri. কেনেকুৱা পালা খাই? দাদা ভাল হৈছেনে? হে? অঁ, খাই কেনেকুৱা পালে ৰাইজ? ভাল হৈছেনে? হে? অঁ, কেনেকুৱা হৈছে তুমি কৈ দিয়া ইয়াত। মজা। খোৱা কৰা খোৱাই নাইচোন, এইবোৰ এৰিছে। ৰাইজ ভাল হৈছে নহয়? ভিডিঅ'টো ইমানেই আছিলে জন্মাষ্টমী উপলক্ষে। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাব, আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব। আকৌ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম। সকলোকে আজিলৈ নমস্কাৰ, বাই বাই।